চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? ঔপনিৱেশিক শাসনৰ আগত চাহ জনগোষ্ঠী আহিছে নাই? মই বেলেগ কমিউনিটিৰ কথা নকৈ। চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? ঔপনিৱেশিক শাসনৰ আগত চাহ জনগোষ্ঠী আহিছে নাই? মই বেলেগ কমিউনিটিৰ কথা নকৈ। চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰক। খিলঞ্জীয়া আমাৰ সংবিধানত নাগৰিকৰ কোনো বিভেদ নাই। সংবিধান সংশোধন কৰক। সংবিধান হয় ভাই, ৰাষ্ট্ৰ আমাৰ গভৰ্ণমেণ্ট আছে, গভৰ্ণমেণ্টে এইটো আপোনাৰ সংবিধান সংশোধন কৰক। খিলঞ্জীয়াৰ ডেফিনিশ্যন প্ৰথমে ক্লিয়াৰ কৰক। ইজ দিয়াৰ এনি ডেফিনিশ্যন? যিসকল ভূমিপুত্ৰ তেওঁলোক খিলঞ্জীয়া। ভূমিপুত্ৰ কোন হয় কাক ক'ব এতিয়া? বড়োসকল আজিৰ পৰা ৫,০০০ বছৰ আগত আহিছিলে। ১২০০ খ্ৰীষ্টাব্দৰ পৰা আমাৰ ইয়াৰ যিখিনি গৰীয়া মুছলমান তেওঁলোক আহিছে, আহোমসকল আহিছে, তাৰপিছত কনৌজৰ পৰা আহিছে আজিৰ পৰা ৩০০-৪০০ বছৰ আগত। চাহ জনগোষ্ঠীসকল ১৫০ বছৰ আগত আহিছে। এতিয়া আপুনি নিজৰ সুবিধা মতে খিলঞ্জীয়াৰ ডেফিনিশ্যন বনাব নেকি? কি কওক, আপুনি কওক মোক। ভেৰি গুড। চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? ঔপনিৱেশিক শাসনৰ আগত চাহ জনগোষ্ঠী আহিছে নাই? মই বেলেগ কমিউনিটিৰ কথা নকৈ। চাহ জনগোষ্ঠী খিলঞ্জীয়া হয়নে নহয়? আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰক। আৰু যিজন সাংবাদিক বন্ধুৱে প্ৰশ্ন কৰি আছে, ৰাষ্ট্ৰসংঘ কৈ আছে, তেখেতক মই অনুৰোধ জনাওঁ যে আপুনি স্পষ্টীকৰণ দিয়ক, চাহ জনগোষ্ঠীৰ মানুহ খিলঞ্জীয়া হয়নে নহয়? তেওঁলোক ঔপনিৱেশিক শাসনৰ আগত আহিছে নে পিছত আহিছে? এটা চকুৰে নিমখ দেখা, এটা চকুৰে তেল দেখা আমি সকলোৱে বন্ধ কৰা।